আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবে মোক ধমকি দিছে। কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে। মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো, আপোনালোকে যিমানেই মোক ধমকি দিব, অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো, আমি জিকিব খুজিছো। আমাৰ এটাই কথা, চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম, চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে